কৈছিলে মোক অফিচাৰটো বদলি হ'ল কিন্তু এতিয়া কোন আহিছে অকণমান মোক নাম্বাৰটো দিবচোন মই এবাৰ তেওঁলোক কথা পাতিম একবাৰ চাওক আচলতে বিভিন্ন সময়ত সেইগৰাকী যুৱকে সংবাদ মাধ্যমত বা তেওঁৰ যি ব্যক্তিগত আপোনাৰ ছ'চিয়েল মিডিয়া ফেচবুক মাধ্যমৰ জৰিয়তে বিভিন্ন সময়ত তেওঁৰ দলৰ বা অন্য দলৰ সমালোচনা কৰে আমি সততে দেখা পাওঁ যে ৰঙিয়াৰ বিধায়কগৰাকীক সমৰ্থন কৰি তেখেতৰ ফেচবুকত পোষ্ট দেখা পাওঁ সাংসদ দিলীপ শইকীয়াকো সমালোচনা কৰি থৈছে যোৱা লোকসভা নিৰ্বাচনত তেখেতে এইগৰাকী আমাৰ দৰং ওদালগুৰি লোকসভাৰ সাংসদ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াক তেওঁ সমালোচনা কৰিছে অতি আচৰিত কথা তেওঁ কিন্তু বিজেপিৰ সদস্য আৰু এতিয়া আমি শুনিবলৈ পাইছোঁ যে সেইগৰাকী যুৱকক ৰঙিয়াত থকা যিখন অসামৰিক হস্পিটেল আছে তাত কণ্ট্ৰেকচুৱেল বেচিছত তেওঁক নিযুক্তি প্ৰদান কৰিছে আৰু অতি আচৰিতভাৱে যে সেইখন হস্পিটেলতে বহুকেইগৰাকী ব্যক্তিয়ে প্ৰায় 23 গৰাকী ব্যক্তিয়ে তাত কৰ্মৰত অৱস্থাত আছিল কিন্তু আজিলৈকে তেওঁলোকৰ চাকৰিটো সংস্থাপনৰ কাৰণে নিয়মীয়া কৰাৰ কাৰণে বিধায়কগৰাকীয়ে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে অতি দুখ আৰু পৰিতাপৰ কথা এইটো আমি আশা কৰোঁ যে সেই 23টা পৰিয়ালক কিদৰে সংস্থাপিত কৰিব পাৰি সেই ব্যৱস্থাটো মাননীয় বিধায়কগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰক অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক কেৱল মাত্ৰ সাংসদগৰাকীক সমালোচনা কৰাৰ কাৰণে বা তেওঁক বিধায়কগৰাকীক ৰঙিয়াত তেওঁ সামাজিক মাধ্যমত তেওঁক বিভিন্ন সময়ত মানে কি আপোনাৰ তেওঁৰ সমৰ্থনত ফেচবুক পোষ্ট প্ৰদান কৰাৰ কাৰণে তেওঁক সেই সংস্থাপন দিলে নেকি সেই কথাখিনি কিন্তু ৰাজহুৱা হ'ব লাগে